নমস্কাৰ। আপোনালোকে ভালে আছেনে? আছো ভালে আছো। আপোনালোকে কেনেকুৱা পানী খায়? দমকলৰ পানী খাওঁ। দমকলৰ পানী ডাইৰেক্ট খাব নালাগে। কিয় খাব নালাগে? আমিতো এনেই খাই আছো। দমকলত বহুতো অণুজীৱ থাকে, যেনে ভাইৰাছ, বেক্টেৰিয়া। তাৰ উপৰি বেমাৰৰ সৃষ্টিকাৰী মৌল থাকে, যেনে লিড, আৰ্ছেনিক আদি থাকে। সেয়েহে দমকলৰ পানী ডাইৰেক্ট খাব নালাগে। ডাইৰেক্ট খাব নালাগিলে কেনেকৈ খাব লাগে অলপ কৈ দিয়ক। পানী উতলাই ঠাণ্ডা কৰি খাব লাগে। ইয়াৰ উপৰি নহ'লে ফিল্টাৰ কৰি খাব লাগে। থেংক ইউ। আজিৰ পৰা আমি তাহলে দমকলৰ পানীটা তেনেকৈ নাখাওঁ। আমি আপোনালোকে কোৱা মতে আমি ফিল্টাৰ কৰি খাম, নহ'লে উতলাই ঠাণ্ডা কৰি খাম। ফিল্টাৰ কেনেকৈ বনাম? ফিল্টাৰটো আমি কেনেকৈ বনাম অলপ দেখাই দিলে তাৰমানে আমাৰ অলপ সুবিধা হ'ল হয়। আমিতো ইমান নাজানো। ঠিক আছে। আমি কম খৰচত কেনেকৈ পূজা কৰোঁ তাই আমি দেখাই আছোঁ। ঠিক আছে, হ'ব, দেখাই দিয়ক। দেখালে আমাৰ অলপ সুবিধা হ'ব। এনেকুৱা আগতে বাল্টি নিব লাগে। তাৰ প্ৰথমতে এনে এটা ফুটা কৰিব লাগে। তাৰপাছত জাল বা নেট দিব লাগে। এনেকৈ দিব লাগে। এইকেইটা কি ঢালি দিলে আপোনালোকে? শিল আৰু কয়লা। তাৰপাছত বালি দিব লাগে। বালু দিয়া, বালু দিয়াৰ পাছত পানী দিব। আছো তেকি দিব না। এতিয়া পানীটো ঢালি দিলে হৈ যাব নেকি? পানীটো ঢালি অলপ দেখাই দিব নেকি? বঢ়িয়া। ঠিক আছে, আমি আজিৰ পৰা এনেকা ফিল্টাৰ কৰি আপোনালোকে যেনেকে দেখাই দিলে আমি তেনেকা ফিল্টাৰ কৰি আজিৰ পৰা আমি পানীটো খোৱাৰ চেষ্টা কৰিম।